সুমা বাবার কথা কৈছো। কাৰ কথা কৈছো বুলি ক'লে কৰ্মীদা? সুমা বাবার কথা কৈছো। চুমা বাবা। তেওঁ আহি পেলাই কৈছিল অখিল দাইনো কি ক'লে আপোনাক? যে ৰবিজ্যোতি বিয়া সকাম তুলনি বিয়া খাব নিদিওঁ। কৰ্মীদা, এইবাৰ সেই অখিল দা ভাগৰ বিয়া সকাম খাবলৈ মন আছিলে আপুনি ইলেকশ্যনত জিকি গ'ল নহয়। ইলেকশ্যনত নিজিকা হ'লে সেই অখিল দাহে বিয়া সকাম খাই ফুৰিলে হয়। একে ঘুচাই নহয় বল্লি কৰি দিম ইয়াত মাৰি। দুষ্টক দমন, শান্তক পালন। কৰ্মীদা, এই ষ্টাইলটো আকৌ এবাৰ দেখাই দিয়কচোন। দুষ্টক দমন, শান্তক পালন। এই হাঁহিৰে মই বিৰোধীক 100 টকা দিছোঁ, কিমান 100 টকা পাইছে পাব নাজানো আৰু। জোৰকা ঝাটকা ধীৰেছে লাগে, এইটো ধীৰেছে তেওঁলোকে পাব নিশ্চয়। চকল উজনি অসমৰ নেতা বুলি নিজকে কোৱা, এবাৰ মুখ থেকেচা কোৱা চুমা বাবাৰ কথা কৈছোঁ। তেওঁ আহি পেলাই কৈছিল যে ৰবিজ্যোতি বিয়া সকাম তুলনি বিয়া খাব নিদিওঁ। এইবাৰো আহি পেলাই কৈছিলে ৰবিজ্যোতি অন্ত কৰিব আৰু মোৰ মাক টানি আনি পেলাই ৰূপম কৰ্মী, মোৰ মা যিগৰাকী মাতৃয়ে যেতিয়া আলফাৰ একেবাৰে ভৰ প্ৰকোপ, সেই সময়ত 5টা বজাৰ পিছত কাৰফিউ লাগে। CRP আৰ্মিয়ে, জিলা প্ৰশাসনে পুৰুষক মহিলাক কাকো ওলাব নিদিয়ে। এগৰাকী মহিলা হিচাপে, সাহসী মহিলা হিচাপে সমষ্টিৰ মানুহৰ বিপদত পৰিলে মই গাড়ী চলাই গৈছিলোঁ মাক লৈ পেলাই হস্পিটেলত দৰৱ কিনি দিবৰ কাৰণে টকা আগবঢ়াই, সাহাৰ্য আগবঢ়াই। সেই মাতৃগৰাকীক সমষ্টিৰ প্ৰতি প্ৰেম মৰম সেই দেখা পাই মই মৰিয়নি সমষ্টিৰ মা ঢুকোৱাৰ পিছত সমষ্টিৰ ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই মৰিয়নি সমষ্টিৰ ৰাইজক সেৱাৰ মন মেলি আজি বিধায়ক হৈ আছোঁ, সেৱা জনাই আছোঁ। সেই ৰবিজ্যোতি কৰ্মীক এইবাৰো হৰুৱাম বুলি কৈছে। মই একো তেওঁলোকক নকওঁ, মই এইটোৱে ক'ম তেওঁলোকক যে প্ৰভু বিষ্ণুৱে যেতিয়া ভাওনাত প্ৰৱেশ কৰে, প্ৰথম তেওঁৰ বাক্য তেখেতে আগবঢ়ায়, শেষত তেখেতে কয় এইপিনে চক্ৰ আৰু এইপিনে শংখধৰি, দুষ্টক দমন, শান্তক পালন। এই হাঁহিৰে মই বিৰোধীক 100 টকা দিছোঁ, কিমান 100 টকা পাইছে পাব নাজানো আৰু। মোৰ মতে জোৰকা ঝাটকা ধীৰেছে লাগে, এইটো ধীৰেছে তেওঁলোকে পাব নিশ্চয়। চুমা বাবাৰ কথা কৈছোঁ। কাৰ কথা কৈছো বুলি ক'লে কৰ্মীদা? চুমা বাবাৰ কথা কৈছোঁ। চুমা বাবা। তেওঁ আহি পেলাই কৈছিল অখিল দাইনো কি ক'লে আপোনাক? যে ৰবিজ্যোতি বিয়া সকাম তুলনি বিয়া খাব নিদিওঁ। কৰ্মীদা, এইবাৰ সেই অখিল দা ভাগৰ বিয়া সকাম খাবলৈ মন আছিলে আপুনি ইলেকশ্যনত জিকি গ'ল নহয়। ইলেকশ্যনত নিজিকা হ'লে সেই অখিল দাহে বিয়া সকাম খাই ফুৰিলে হয়। একে ঘুচাই নহয় বল্লি কৰি দিম ইয়াত মাৰি। জনসম্পৰ্ক ৰক্ষাত ভাল। জ্ঞানশ্ৰী বাইদেউ, আপুনিহে কি সম্পৰ্কত ভাল বুলি ক'লে? জনসম্পৰ্ক ৰক্ষাত ভাল। জনসম্পৰ্ক ৰক্ষা কৰা মানে জ্ঞানশ্ৰী বাইদেউ? জনসম্পৰ্ক ৰক্ষা মানে বিয়া খালে, সকাম খালে, সবাহ খালে, সুধি খালে, তুলনি বিয়া খালে, কাৰোবাৰ ঘৰত কিবা এটা অনুষ্ঠান হ'লেই তেখেতে গৈ পাই যায়, মাতষাৰ লগায়। সেইটো ৰাজনীতিত তেখেত পাকৈত, আৰু সেই ৰাজনীতিৰ জৰিয়তেও আচলতে তেখেতে নিৰ্বাচনত জয়ী হৈ আছে। সেইবাবে তেখেতে ৰাইজৰ মৌলিক সমস্যাবোৰ সমাধানৰ কথাটোত কেতিয়াও গুৰুত্ব দিয়া নাই। আজি যিসমূহ ঘৰলৈ তেখেত যায়, সেইসমূহ পথেৰে যেতিয়া তেখেতৰ গাড়ীখন চলাই যায়, বোকা মাৰি গুচি যায়। কিন্তু সেই একে পথেৰে যেতিয়া ঘৰৰ ল'ৰা ছোৱালী স্কুললৈ যায়, কাৰোবাৰ এক্সিডেণ্ট হয়, হাত ভাগে, ভৰি ভাগে, বেমাৰী মানুহ প্ৰসূতি এগৰাকী লৈ যাবলৈ এম্বুলেঞ্চবোৰ সেই ৰাস্তাৰে নাহে, বহুতৰ মৃত্যু হয় তাৰ বাবে। গতিকে ৰাস্তাবোৰ যেতিয়ালৈকে ভাল নহয়, তেতিয়ালৈকে নেতাই কেৱল বিয়া সকাম খাই থাকিলে মানুহৰ জীৱন ভাল নহয়। কিন্তু সীমা সমস্যাটো যদি সমাধান নহয়, বিয়াখন খালে ৰাইজেতো নিৰাপত্তা নাপায়। গতিকে তেখেতে বিগত সময়বোৰত তেখেতে নিজেই কৈছে, মইনো কি ক'ম, 10,000 তুলনি বিয়া খাইছো বুলি কৈছে। আপুনি নিজেই হিচাপ কৰক, বছৰটো 365 দিন। এজন মানুহে যদি 10,000খন বিয়া খাইছে যোৱা 25 বছৰত, কিমান বিয়া খাব লাগিব তেওঁ? গতিকে বেলেগ কাম কৰিবলৈও সময় জানো থাকে? প্ৰতিনিধি এগৰাকীয়ে জনসম্পৰ্ক নিশ্চয়কৈ ৰক্ষা কৰিব লাগিব। কাৰোবাৰ ঘৰত বিয়া হ'লে, সবাহ হ'লে, অনুষ্ঠান এটা হ'লে যাব লাগিব, কিন্তু বাকী কথাবোৰোতো গুৰুত্ব দিব লাগিব
নালাগিব। পিছে সেই জ্ঞানশ্ৰী বাইদেউ আপুনি যে সেই ইলেকশ্যনৰ আগতে ভিডিঅ' এটাত কৈছিলে যে তুলনি বিয়া আৰু সভা খাই ফুৰিলে ইলেকশ্যনত জিকিব নোৱাৰে, এতিয়া পিছে কি হ'ল? এতিয়া যে কুৰ্মিদা জিকিলে আৰু আপুনি ইলেকশ্যনৰ আগত কি কি কৈছিলে এবাৰ ভিডিঅ'টো চাই লওকচোন। মই আচলতে মোৰ বাবে যিমান প্ৰচাৰ চলাইছোঁ তাতকৈ বহুত বেছি ৰাইজে প্ৰচাৰ চলাইছে, মৰিয়নিবাসীয়ে প্ৰচাৰ চলাইছে এইবাৰ নিৰ্বাচনত। গতিকে মই 100% আশাবাদী নহয়, আমি জিকিম। মৰিয়নিবাসীৰ জয় হ'ব এবাৰ, কাৰণ মৰিয়নিবাসীয়ে বহু আগতেই সিদ্ধান্ত লৈছিল যে যি আচলতে 35 বছৰীয়া কুৰ্মী পৰিয়ালৰ শাসন আছে, এই শাসনৰ অৱসান ঘটাব লাগে। আৰু এই যুঁজখন মই কৈছোঁৱে যে মই নহয়, ৰাইজে চলাইছে। মই এই যুঁজখনক মোক এইদৰে আগবঢ়াই লৈ যোৱাৰ বাবে মোৰ প্ৰত্যেকটো পদক্ষেপত আচলতে মোতকৈ বেছি কষ্ট মৰিয়নিবাসী ৰাইজে কৰিছে। ৰাইজৰ দল, আমাৰ জাতীয় কংগ্ৰেছ, জাতীয় পৰিষদ, CPI, CPIM, CPIML, প্ৰতিটো দলৰ কৰ্মকৰ্তা আৰু দলমত নিৰ্বিশেষে আমি জাতীয়তাবাদী ভাৱধাৰাৰ মানুহ, ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰাৰ মানুহ, BJPৰ লগত জড়িত মানুহ, অসম গণ পৰিষদৰ লগত জড়িত মানুহ, কোনো দল সংগঠনৰ লগত জড়িত নোহোৱা যুৱ প্ৰজন্মৰ মানুহ, মহিলাসকল, সকলোৱে এবাৰ মোক সহযোগ কৰিলে, সকলোৱে মোক বহুত বেছি সহায় কৰিলে। আৰু ক'ৰবাত প্ৰচাৰটো যথেষ্ট ধনাত্মক হ'ল। আমাক বাধা দিয়া হৈছিল, আপোনালোকে দেখিছে বাগানসমূহত সোমাবলৈ বাধা দিয়া হৈছিল, কিন্তু তাৰ পাছত সেই বাধা নেওচি বাগানসমূহৰ যুৱ প্ৰজন্ম আৰু বাগানসমূহৰ মহিলাসকল মোৰ পক্ষত ওলাই আহিল। গতিকে যথেষ্ট ভাল লগা অনুভৱ, মোৰ বাবে প্ৰথম অনুভৱ, কিন্তু খুবেই ধনাত্মক। মই ভাবিছোঁ যে এনেদৰেই আচলতে পৰিৱৰ্তনৰ কথাবোৰ আমি ক'বগৈ পাৰিম। নিশ্চিত জিকিম। জ্ঞানশ্ৰী বাইদেউ আপুনি সেই নগা সমষ্টিত নগাৰ সমস্যা সমাধান কৰিবলৈ কিন্তু কেতিয়াও নাযাব দেই, নগাই ৰাম খেদন দিব। মই নগাই খেদিলে পলাবলগীয়া অৱস্থা এটা মোৰ নহয়, সিমানখিনি সাহস মোৰ। হয়নে? ৰ'ব দেই, মই সেই বাইদেউ দুগৰাকীমানকে সুধি চাওঁ। অ' বাইদেউ, এইবাৰ বোলে সেই জ্ঞানশ্ৰী বাইদেৱে নগা সমষ্টিত নগাৰ সমস্যা সমাধান কৰিবলৈ যায়, এই কি হ'ব বাৰু? কোনোবা বাইদেউ এগৰাকী মৰিলে আহিছে, আমাৰ বিধায়ক মহোদয়ৰ বিষয়ে কৈছে যে নগাৰ সমস্যা সমাধান কৰিবলৈ যাওঁতে বিধায়কে গুলীভৰত পলাই আহিব লগা হৈছে। কিন্তু কোন ছোৱালী আহিছে নাজানো, সেই বাইদেউজনীক মই কৈছো যে ইলেকশ্যন জিকাৰ আগতে তেখেত যাওক নাগালেণ্ডৰ সীমালৈ, আৰু নগাৰ সীমাটো তেখেতে আমাৰ সীমা নিৰ্ধাৰণ কৰক, নগাৰ ওচৰলৈ যাওক, তেখেতে বগা গালত নগাই বগা গালত ধুনীয়া চুমা দিব তেখেতক। আমাৰ বিধায়ক মৰিবলৈ আমি বিধায়কক মৰিবলৈ দিব নোৱাৰো, বিধায়কৰ পৰিয়াল আছে, কাৰণ বিধায়কৰ এটা জীৱন আছে, ৰাইজৰ কাৰণে কাম কৰিব লাগিব। তেখেত ইমান সাহসী মানুহ আহিছে, নিশ্চয় ইলেকশ্যনত জিকাৰ আগতে তেখেত যাওক তালৈ, বগা গালত চুমা খাই আহক, তেতিয়াহে ভাল লাগিব।